ধুবুৰী বজাৰৰ দৃশ্য সমান্তৰালকৈ আমি দেখুৱাবৰ বাবে বিচাৰিম বিভিন্ন প্ৰান্তৰ পৰা এই পৰিৱেশ আমাক দেখুৱাই গৈছে আমাৰ সাংবাদিকসকলে আগবঢ়াইছে আমাৰ সাংবাদিকগৰাকীয়ে যুগুত কৰা এক প্ৰতিবেদন সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাতো কিন্তু ঈদ উদযাপন কৰিবলৈ ইতিমধ্যে সাজু উঠিছে ধুবুৰীবাসী ৰাইজ ধুবুৰীবাসী ৰাইজৰ লগতে কিন্তু দেখা গৈছে যে ধুবুৰী জিলাখনত বিভিন্ন ঈদগাহ ময়দানত ইতিমধ্যে কিন্তু ঈদগাহ ময়দানসমূহ সাজি উলিয়াইছে ইতিমধ্যে কাম কাজ সম্পূৰ্ণ হৈছে মই দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া হৈছে ধুবুৰী ঈদগাহ ময়দান আৰু এই ঈদগাহ ময়দানত ইতিমধ্যে যি কাম কাজ আছে তেওঁলোকে কিন্তু ইতিমধ্যে সমাপ্ত কৰিবলৈ যত্ন কৰিছে আৰু মই দেখুৱাইছোঁ এনেধৰণে কাম চলি আছে ৰাতিপুৱাৰ ভাগৰ পৰা তেওঁলোকে যি শাৰী পাতিব হাজাৰ হাজাৰ লোক ইয়াতে আহি সমাবেত হ'ব আৰু সমূহীয়া ঈদৰ নামাজ ইয়াতে সমূহীয়া নামাজ ইয়াতেই সম্পন্ন হ'ব আৰু তাৰ বাবে কিন্তু এই লাইন সজোৱা পৰিলক্ষিত হৈছে মোৰ লগত উপস্থিত আছে ঈদগাহ ময়দানৰ যিসমূহ সভাপতি বা সম্পাদক তেওঁলোক মোৰ লগত কেনেধৰণে তেওঁলোকে এই সাজু কৰি তুলিছে আৰু ৰাতিপুৱাৰ ভাগত কেইটা বজাত নামাজ হ'ব বা তেওঁলোকে এই নামাজৰ ইমামতি কোনে কৰিব মই জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দেখা গৈছে যে সমগ্ৰ বিশ্বৰ লগতে কিন্তু ভাৰতবৰ্ষৰ অসমৰ ধুবুৰীতো কিন্তু ঈদ উদযাপন কৰিবলৈ আপোনালোকে ইতিমধ্যে সাজু হৈ উঠিছে আপোনালোকৰ যি এই ধুবুৰী ঈদগাহ ময়দান আছে সেই ঈদগাহ ময়দানক ইতিমধ্যে আপোনালোকে যি কাম কাজ আছে সম্পন্ন কৰিছে কালি ৰাতিপুৱাৰ ভাগত যদিহে নামাজ আদায় কৰা হয় কেইটা বজাত আপোনালোকে ঠিক কৰিছে আৰু কোনে নামাজ পঢ়াব আসসালামু আলাইকুম সৰ্বপ্ৰথমে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু কালি ৰাতিপুৱা আমাৰ ধুবুৰী ঈদগাহ যিটো ধুবুৰী মেইন ঈদগাহ আছে তাত ৰাতিপুৱা 8 বজাত আমি নামাজ আদায় কৰিম আৰু ধুবুৰী নামাজ আদায় কৰাব ধুবুৰী বাহাদুৰতাৰী জামে মছজিদৰ ইমাম মৌলানা আব্দুল ৰছিদ চাহাবে আৰু তৎপৰ্য ব্যাখ্যা কৰিব ফকীৰপাৰা জামে মছজিদৰ ইমাম মৌলানা আব্দুল আহাদ চাহাবে আৰু ইতিমধ্যে আমি আমাৰ ফিল্ডখন সজাই পৰাই নামাজৰ কাৰণে উপযোগী কৰিছোঁ বাকি আল্লাহ যদি ওয়েদার ভাল রাখে আমি রাতিপুৱা 8টাত নামাজ পঢ়িম ধন্যবাদ জনাইছোঁ আপোনাক আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এই সমূহীয়া নামাজত ধুবুৰী এই ঈদগাহ ময়দানত কিন্তু হাজাৰ হাজাৰ লোক আহি উপস্থিত হয় আৰু নামাজ আদায় হয় এইবাৰ কিমান হাজাৰ মানুহ ইয়াতে উপস্থিত হোৱাৰ আপোনালোকে ঠিক ধন্যবাদ প্ৰথমতে সমূহ ৰাইজক আমি ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ফিল্ডত ঈদগাহত প্ৰায় 35,000 মানুহ হয় কিন্তু প্ৰতি বছৰে ঈদ উল ফিতৰত প্ৰায় 25,000 পৰা 30,000 মানুহ একেলগে আমি সমূহীয়াভাৱে নামাজ পঢ়োঁ যদিহে বৰষুণৰ বতৰ যদি বেয়া হয় বৰষুণ আহে তেনেহ'লে আপোনালোকে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বৰষুণ আৰু বতৰ বেয়া হ'লে আমি প্ৰত্যেকটো মহল্লাৰ মছজিদে আমি নামাজ আদায় কৰিম ইয়াত কোনো অসুবিধা নাই চবেই জানা আছে এইটো আমি এনাউন্স কৰি দিওঁ প্ৰতি বছৰে মছজিদে আমি ঈদ উল ফিতৰৰ নামাজ আদায় কৰিম জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসন আপোনালোকক কেনেধৰণে সহযোগ কৰিছে জিলা প্ৰশাসন আমাক খুব সহায় কৰিছে আৰক্ষী প্ৰশাসনৰ আমি এটা সভা হৈছিল জিলা আয়ুক্তৰ লগত তাতে আৰক্ষী অধীক্ষকো আছিল মিউনিচিপালিটিও আছিল সমূহ চবে একেলগে আমি এতিয়া সভা কৰিছোঁ সভাত চবে আমাক আন্তৰিকতা জনাইছে আৰু আমাক সহায় সহযোগিতা কৰি আছে ইয়াতো কেম্পো হ'ব ডক্টৰৰ কেম্প হ'ব আৰু প্ৰশাসনৰ আমাৰ ইয়াত থাকিব ইহঁতে গোটেই ৰাতি ইয়াত পহৰা দি থাকিব আমাৰ চিকিউৰিটিৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনাক হয় নিশ্চয়কৈ এয়া হৈছে ধুবুৰী ঈদগাহ ময়দানৰ সভাপতি আৰু সম্পাদক তেওঁলোকে জনাইছে যে তেওঁলোকৰ যি যাৱতীয় কাম কাজ আছে সেই কাম কাজ কিন্তু ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসনকে ধৰি তেওঁলোকৰ যি পৌৰসভা আছে পৌৰসভাৰ লোকক কিন্তু তেওঁলোকক সহায় সহযোগ কৰিছে আৰু ইতিমধ্যে ধুবুৰীত এই ঈদগাহ ময়দানত কিন্তু 30,000-35,000 মানুহে কিন্তু সমূহীয়া নামাজত অংশগ্ৰহণ কৰে আৰু এই সমূহীয়া নামাজত অংশগ্ৰহণ কৰি বিশ্ব শান্তিৰ বাবে তেওঁলোকে কিন্তু দোৱা কৰা পৰিলক্ষিত হয় এইবেলি তাৰ বাবে কিন্তু এই ধুবুৰী ঈদগাহ ময়দান সজাই পৰাই তুলি ইতিমধ্যে কাম সম্পূৰ্ণ কৰা দেখা গৈছে আৰু মই আজি ধুবুৰীৰ এই পৰিৱেশ দেখুৱালোঁ আৰু বিভিন্ন ঠাইত ধুবুৰীৰ বিভিন্ন ঠাইত কিন্তু ঈদগাহ ময়দানসমূহ আছে তেওঁলোকেও কিন্তু তেওঁলোকৰ ঈদগাহ ময়দান ইতিমধ্যে সাজু কৰি তুলিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ